Hello students, welcome to our next education. So moi Amrinjan Sheikh ako tumalokor osort loi aiso eta notun chapter class 9 or political science chapter 1. So tumaloke bohote request kori asila notun video upload koribo lage. So moi notun video ta upload korisu. So please tumaloke like, share or subscribe koriba aru jiman para friends or majot share koriba. আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে তোমাকে নটিফিকেশন পোৱা মই যেতিয়া নতুন ভিডিও আপলোড কৰো আমাৰ ফাৰ্স্ট চেপ্টাৰটো হ'ল কি the concept of political party and its necessities so আমাৰ political parties আমাৰ ইণ্ডিয়াত কেনেকুৱা ধৰণৰ political party আছে আৰু এই political parties বোৰ কিয় necessary হয় তাৰ বিষয়ে আমি আজি অলপ ডিসকাস কৰো So tumalokor first ki koa hoise je political parties or importance to gurutto to okay so rajnoitik dolor gurutto to ketia arambho hoise jetia ki hol amar country jetia democracy mane manhur democracy loga hol ba democracy jetia ta concept developed hol tetia ki hoisile political parties or importance to ahisile okay So agot ki asile swa political parties nothokar homoyot ba democracy nothokar homoyot amar India not only whole world ote ami kobo paro so ki system asile monarchy system asile okay so monarchy system mane ki jot roja aru rani ki korisile hakon korisile dekhon okay so tat ki hoisile monarchy system ot ki hoisile je roja rani jitu adek die he adek tue okay jitu mane কয় ওকে ৰজা ৰাণী যেটো কয় যেটো অৰ্ডাৰ দিয়ে হেতুকে কি ৰুল হিচাপে মানি লোৱা হৈছিল ওকে কাৰণ তেতিয়া একো ডেমোক্ৰেসি নাছিলে একো কনস্টিটিউশন নাছিলে ওকে সো তাহে কাৰণে কি হৈছিল যে ৰজা ৰাণীয়ে যি কৈছিল হেতুৱে কি এটা ৰুল হিচাপে ধৰি লোৱা হৈছিল কিন্তু কি হল লাহে লাহে মানুহে মনাৰ্কি সিস্টেমটো কি হল ব্যাপ আৰম্ভ হল ওকে মানুহ ভাল মানে মনাৰ্কি সিস্টেমটো লাহে লাহে কি হল এক্সটিংকৰ ফালে গল কাৰণ ডেমোক্ৰেসি কিছুমান ডিমেৰিটসও আছে যদিও মেৰিটস আছে তথাপিও ডিমেৰিটসও আছে সো লাহে লাহে কি হল মনাৰ্কি সিস্টেমটো এক্সটিং হোৱা আৰম্ভ হল মিন্স নাইকিয়া হোৱা আৰম্ভ হল আৰু তেতিয়াই কি হল the concept of democracy and political party came into focus আৰু সেই সময়তে কি হল political ৰাজনৈতিক দল আৰু গণতন্ত্ৰ কি হল মানে উভৰি আহিল ওকে ডেভেলপ হোৱা আৰম্ভ কৰিল সো কি হয়সৱা যে So at present ki is with the dawn of democracy okay so ki political party came into existence so jetia tumar ki hol mane democracy tetia ki hol political parties ki hol developed hol so ki hol swa at present bortoman homat kenuka hoise je political party aru democracy are complementary to each other okay complementary means পৰিপূৰক বুলি কোৱা হৈছে so ৰাজনৈতিক দল আৰু গণতন্ত্ৰ কি এটাই আনটোৰ পৰিপূৰক that means কি কৈছে এটা নহলে আনটো কমপ্লিট নহয় okay so democracy হ'বলে হলে কি হ'ব political party লাগিব আৰু যত political party থাকিব তাত democracy হ'বই লাগিব okay so এটাই আনটো কি কৰে কমপ্লিমেন্ট কৰে means ফুলফিল কৰি দিয়ে okay so এটা নহলে আনটো হ'ব নোৱাৰে সেই কাৰণে কি হয় ডেমোক্ৰেসি আৰু পলিটিক্যাল পাৰ্টি এটাই আনটোৰ পৰিপূৰক ওকে যত আমি ডেমোক্ৰেসি পাম তাত পলিটিক্যাল পাৰ্টিজ থাকিব যত পলিটিক্যাল পাৰ্টিজ থাকিব তাত কি হ'ব ডেমোক্ৰেসি থাকিব সো এতিয়া কথা হল সো এটো আমি গম পালো যে পলিটিক্যাল পাৰ্টিজ বোৰ লাহে লাহে কেনেকুৱাকে আৰম্ভ হল ওকে সো এতিয়া কথাটো হল যে পলিটিক্যাল পাৰ্টিজ মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে ওকে কি টাইপছৰ হ'ব পাৰে সো political parties কি তিনি টাইপছৰ থাকে এটা হল সিঙ্গল পাৰ্টি সিস্টেম এটা হল বাই পাৰ্টি সিস্টেম আৰু এটা হল কি মাল্টি পাৰ্টি সিস্টেম সো বাই পাৰ্টি সিঙ্গল পাৰ্টি সিস্টেম কোড আছে কমিউনিষ্ট কান্ট্ৰি লাইক চাইনা সো চাইনাত কি আছে সিঙ্গল পাৰ্টি ৰুল সিস্টেম আছে ওকে তাত অকল এটাই পলিটিক্যাল পাৰ্টি থাকে আৰু সেই পলিটিক্যাল পাৰ্টিটোৱে কি কৰে ৰুল কৰে ওকে next ki hol swa bi-party system okay so bi-party system means what jot duta political parties thake so bi-party system ami kod dekha pao countries like England and America okay so America aru England ot ki ase bi-party system that means duta political parties thake okay
এগেইন মাল্টি পাৰ্টি সিস্টেমো আছে সো মাল্টি পাৰ্টি সিস্টেম কি হয় য'ত দুটাতকৈ বেছি পলিটিক্যাল পাৰ্টিজ থাকে ওকে সো যিবোৰ কান্ট্ৰিজত দুটাতকৈ বেছি পলিটিক্যাল পাৰ্টি থাকে হেতু কি কোৱা হয় মাল্টি পাৰ্টি সিস্টেম আৰু এই মাল্টি পাৰ্টি সিস্টেম ওকে কোড বিচাৰি পোৱা যায় কান্ট্ৰিজ লাইক ইণ্ডিয়া বাংলাদেশ এণ্ড পাকিস্তান সো এই মিন্স এছিয়াৰ কান্ট্ৰিজবোৰ গোটেই এছিয়া কান্ট্ৰি নহয় সৰি কাৰণ চাইনাটো নাই সো যি হওক যিবোৰ ধৰা ইণ্ডিয়া পাকিস্তান আৰু বাংলাদেশ ওকে সো এইবোৰ কান্ট্ৰিজত কি মাল্টি পাৰ্টি সিস্টেম আমি দেখা পাওঁ সো এইখিনিতে যদি কেতিয়াবা কোৱেশ্চন সুধে যে সিঙ্গল পাৰ্টি সিস্টেম কোড আছে তেতিয়াহ'লে চাইনা হ'ব বাই পাৰ্টি সিস্টেম যদি সুধে কোড আছে তেতিয়াহ'লে আমেৰিকা এণ্ড ইংলেণ্ড আৰু মাল্টি পাৰ্টি সিস্টেম সুধিলে কি হ'ব ইণ্ডিয়া পাকিস্তান এণ্ড বাংলাদেশ সো এইখিনি কেইটামান এক্সাম্পল তোমাকে কান্ট্ৰিজৰ নাম মনত ৰাখি দিবা সো এতিয়া কথা হ'ল যে বাই পলিটিক্যাল পাৰ্টি বা ডেমোক্ৰেসি ওকে সো ডেমোক্ৰেসি কোড বেছি ষ্ট্ৰং হয় ওকে সো কি পলিটিক্যাল পাৰ্টি সিস্টেমত ডেমোক্ৰেসিটো ষ্ট্ৰং হয় সো সোৱা মানে countries okay so democracy is more strong and stable in the countries where there is bi-party system okay that means ki koise jibur countries okay bi-party system thake hebur countries ki গণতন্ত্ৰ বহুত মজবুত হয় strong হয় কিয় strong হয় কাৰণ দুটা পাৰ্টি সিস্টেমে থাকে okay so এটাই ভুল কৰিলে আনটো শুধৰাই দিব পাৰে okay so এইকাৰণে কি ডেমোক্ৰেসি কোড ষ্ট্ৰং হয় বাই পাৰ্টি সিস্টেম কিন্তু সোৱা মাল্টি পাৰ্টি সিস্টেমটো ষ্ট্ৰং আছে নোহোৱা নহয় কিন্তু মাল্টি পাৰ্টি সিস্টেমত এটা প্ৰবলেম কি হয় যে যেহেতু বহুত পলিটিক্যাল পাৰ্টিজ থাকে সো তেনেকুৱা মানে কান্ট্ৰিজত কি হয় বা তেনেকুৱা সিস্টেমত কি হয় যে এটা পলিটিক্যাল পাৰ্টি আন এটা পলিটিক্যাল পাৰ্টি ক্ৰিটিসাইজটো বেছি হয় ওকে মানে পলিটিক্যাল ক্ৰাইসিস যেটো কোৱা হয় হে পলিটিক্যাল ক্ৰাইসিসটো কি থাকে মাল্টি পাৰ্টি সিস্টেমত বেছি থাকে ওকে কাৰণ এটাই কিবা কইলে গুটেবোৰ একদম হুলুস্থুল লগাই দিয়ে সো আমাৰ ইণ্ডিয়াটো দেখাই যায় হয় না নাই সো সেই কাৰণে কি যিবোৰ কান্ট্ৰিজত বাই পাৰ্টি সিস্টেম থাকে হেবোৰ কান্ট্ৰিজত কি হয় ডেমোক্ৰেসি বহুত ষ্ট্ৰং আৰু ষ্টেবল হয় সো এইখিনি সাগে বুজি পাইছা সো নেক্সট আছে আমাৰ কি characteristics of political parties so political parties or ki characteristics thakibo lagibo so boikistobur ki thakibo lagibo hetu ami saw okay so first ki dise organization so organization means ki koise soa je political party hoboloi hole okay so party to ki hobo lagibo organized hobo lagibo okay so that means ki koise যে পলিটিক্যাল পাৰ্টি এটা ফৰ্ম কৰিব হলে গুটেবোৰ কি হ'ব লাগিব এটা অৰ্গানাইজড হ'ব লাগিব আৰু এটা অৰ্গানাইজেশন ফৰ্ম কৰিব লাগিব সো এনেকুৱা নহয় যে যাৰ যেনেকুৱা মন গৈছে পলিটিক্যাল পাৰ্টি বলে মই সিঙ্গেল মানুহে পলিটিক্যাল পাৰ্টি ফৰ্ম কৰিম হেতুটো হ'ব নোৱাৰে isn't it সো পলিটিক্যাল পাৰ্টিজ ফৰ্ম কৰিব হলে কেইজনমান মানুহ কোড লাগি পেলাই কি কৰিব লাগিব এটা অৰ্গানাইজেশন কৰিব লাগিব তেতিয়াহে কি হ'ব পলিটিক্যাল পাৰ্টি hobo okay next feature ki dise principles ideals and plannings so ki boli koa hoise je political parties buror kisu nijor principles thakibo lagibo okay so noitik jitu thake okay so kisuman niti thakibo lagibo kisuman planning jibur je political party to ami suppose form korilue to ami kenuka dhorone kambur korim jate dekhon bhal hoy so eta proper planning or proyojon ase so এইবোৰ প্ৰিন্সিপলস আইডিয়াস আৰু এটা প্ৰপাৰ প্ল্যানিং থাকিব লাগিব ওকে থাৰ্ড টু কি কৈছে এস্পিৰেশনস ফৰ ক্যাপচাৰিং পাৱাৰ সো এস্পিৰেশনস সো এটো অলপ মিস্টেক হৈ আছে স্পেলিং টু সো এটো এ হ'ব সো এস্পিৰেশনস ফৰ ক্যাপচাৰিং পাৱাৰ সো কি বুলি কোৱা হৈছে যে পলিটিক্যাল পাৰ্টি অকল বলে মানুহক বেলেগ পাৰ্টি ক্ৰিটিসাইজ কৰিম বুলি ফৰ্ম কৰিলে নহব okay so political parties to jate nije eta power pai nije jate eta power capture koribo pare jate election jikar karone teoloke jate eta dhara jiman
প্ৰয়োজন আছে হিমান গুটেইখিনি তেওঁলোকে কৰিব পৰা হ'ব লাগিব দ্যাট মিন্স তেওঁলোকে নিজে পাৱাৰটো পাবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে পলিটিক্যাল পাৰ্টি হ'ব অকল বেলেগ পলিটিক্যাল পাৰ্টি ক্ৰিটিসাইজ কৰিম বুলি পলিটিক্যাল পাৰ্টি ফৰ্ম কৰিলে নহ'ব ওকে and third আছে কি regards for national interest so হেতু কি কোৱা হৈছে যে পলিটিক্যাল পাৰ্টিজ বুৰৰ কি ন্যাশনাল ইন্টাৰেষ্ট দ্যাট মিন্স দেশখনৰ কেনেকুৱাকে ভাল হ'ব তাৰ বিষয় তেওঁলোকৰ এটা কি থাকিব লাগিব ৰিগাৰ্ড এটা থাকিব লাগিব যে কি কৰিলে দেশখন বা দেশৰ মানুহখিনিৰ ওকে ন্যাশনাল ইন্টাৰেষ্টটো ভাল হ'ব ওকে হেতুৰ বিষয় কি কৰিব লাগিব পলিটিক্যাল পাৰ্টিছে এটা চিন্তা কৰিব লাগিব সো এই কেইটা আছিল তোমাৰ কি বৈশিষ্ট্য বা ক্যাৰেক্টাৰিষ্টিক্স অফ পলিটিক্যাল পাৰ্টি ৰাজনৈতিক দলৰ কি বৈশিষ্ট্য হ'ব লাগে এই চাৰিটা আছে সো আমি নেক্সট পঢ়িম কি functions of political parties okay so ৰাজনৈতিক দলৰ কাৰ্যবলীবোৰ কি হয় তাৰ বিষয়ে আমি পঢ়িম so first কি দিছে to educate the mass people by giving political instruction that means কি কৈছে যে political parties কি কৰিব লাগিব mass means মানুহক কৈছে okay so people কি কৰিব লাগিব political instruction দিব লাগিব okay so কেনেকুৱা ধৰণে পলিটিক্সত suppose পাৰ্ট ল'ব পাৰি বা পলিটিক্স দেশৰ পলিটিক্সটো ডেভেলপ কৰাৰ কাৰণে কি কৰিব লাগিব তাৰ কিছু কি কৰিব লাগিব ইনষ্ট্ৰাকচন দিব লাগিব নেক্সট কৈছে টু ডেভেলপ পলিটিক্যাল অ্যাৱেৰনেছ among the people মানুহৰ মাজত সজাগতাটো সৃষ্টি কৰিব লাগিব okay মানুহ যাতে পলিটিক্যালি অ্যাৱেৰ হয় okay মানুহে যাতে ৰাজনৈতিকভাৱে সজাগতা হয় তাৰ বাবে কি কৰিব লাগিব পলিটিক্যাল পাৰ্টিবোৰ চেষ্টা কৰিব লাগিব এতিয়া বহুত এনেকুৱা মানুহ আছে যে পলিটিক্সৰ প্ৰতি কোনো ইন্টাৰেষ্ট নাই okay সো তেনেকুৱা হলেতো নহব কিয় নহব সোৱা কাৰণ তেনেকুৱা সবেই যদি হেতুৱে ভাবে মই পলিটিক্স মোৰ আই এম নট ইন্টাৰেষ্টেড হেতু যদি সবেই ভাবে তেতিয়াহলে পলিটিক্যাল পাৰ্টিবোৰ কি কৰি আছে কি কৰি থকা নাই কোনে চাব isn't it so মানুহৰ সদায় পলিটিক্যাল অ্যাৱেৰনেছটো থাকিব লাগে আৰু সেই অ্যাৱেৰনেছটো কোনে ক্ৰিয়েট কৰিব লাগিব এই পলিটিক্যাল পাৰ্টিজ বুৰে ক্ৰিয়েট কৰিব লাগিব থাৰ্ড আছে টু মোল্ড পাব্লিক অপিনিয়ন সো মানুহৰ পাব্লিক অপিনিয়ন ওকে সো মানুহৰ অপিনিয়নটো কি কৰিব লাগিব মোল্ড কৰিব লাগিব দ্যাট মিন্স সবৰে পৰা কি ল'ব লাগিব এটা ভিউ ল'ব লাগিব ওকে যে কেনেকুৱা কৰিলে ভাল হ'ব বা কেনেকুৱা কি ষ্টেপছ ল'লে দেশখন বা কান্ট্ৰিখন আগবাঢ়িব পাৰিব তাৰ কাৰণে মানুহৰ পৰা কি ল'ব লাগিব ওকে কমন পিপলৰ পৰা কি ল'ব লাগিব অপিনিয়ন ল'ব লাগিব Fourth কৈছে to transform public opinion into reality so কি হৈছে সোৱা অকল পাব্লিক অপিনিয়ন ললেই নহব সেই অপিনিয়নটো ৰিয়েলিটি কেনেকুৱা কৰিব পাৰিব সাপোজ মোৰ ঘৰৰ ওচৰ ৰাস্তাটো সাপোজ ভাঙি গৈছে ওকে সো কোনবা হি সাপোজ মোক হুধিলে মই পাব্লিক অপিনিয়ন দিলু যে ৰাস্তাটো ঠিক হ'ব লাগে কিন্তু অকল সেই ভিউটো লোৱাটোৱে সাফিশিয়েন্ট নেকি নহয় সো এই মই যে কলো ৰাস্তাটো ঠিক কৰিব লাগিব হেতু এটা ৰিয়েলিটি কৰিব লাগিব নাই যে মানে ৰিয়েলি ৰাস্তাটো কি কৰিব লাগিব যে মানুহে যে দিগদাৰ পাই আছে তাৰ কাৰণে ৰাস্তাটো ঠিক কৰিব লাগিব isn't it so মানুহৰ পৰা যেটো পাব্লিক অপিনিয়ন লোৱা হয় সেই অপিনিয়নটো ৰিয়েলিটিত কেনেকুৱা ট্ৰান্সফৰ্ম কৰিব পাৰি হেতু কি পলিটিক্যাল পাৰ্টিছে চাব লাগিব নেক্সট আছে কি যে political parties আৰু এটা responsibility আছে সেই responsibility to কি হয় to create congenial environment okay where the mass people can take part in the process of the government formation okay that means কি কৈছে political parties বুৰে এনেকুৱা এটা ভাল environment create কৰিব লাগিব okay এনেকুৱা ভাল পৰিবেশ এটা সৃষ্টি কৰিব লাগিব যাতে common people বুৰ কি সৰকাৰ গঠনত যাতে এটা পাৰ্ট ল'ব পাৰে যাতে গভৰ্নমেন্ট ফৰ্মেশনত যাতে এটা পাৰ্ট ল'ব পাৰে তাৰ কাৰণে এটা কি ভাল পৰিবেশৰ সৃষ্টি গুড এনভায়ৰনমেন্ট এটা ক্ৰিয়েট কৰিব লাগিব ওকে তাৰ পিছতটো কি কৈছে সোৱা the parties sitting in the opposition are required to keep a strong vigil on the functioning of the government that means কি কৈছে আৰু জিবুৰ ৰাজনৈতিক দল ওকে বিৰোধিতাত বহিব দ্যাট মিন্স অপজিশনত বহিব তেওঁলোকে কি কৰিব লাগিব এই অপজিশন পলিটিক্যাল ৰাজনৈতিক দলবোৰে কি কৰিব লাগিব
যে চৰকাৰে গভৰ্ণমেণ্টে কি কাম কৰি আছে ওকে তাৰ প্ৰতি নজৰ ৰাখিব লাগিব তা মানে চাব লাগিব যে whether the government is what working good or bad okay so সেই বস্তুটো কি কৰিব লাগিব opposition parties এ চাব লাগিব so এইকেটা আছিল কি আমাৰ functions of political parties okay so এতিয়া আমি সাম political parties of India so India মানে political parties কি আছিলে from the beginning প্ৰথমৰ পৰা so কি আছিলে হেটাৰ বিষয় আমি অলপমান চাও so কি কোৱা হৈছে আমাৰ ইণ্ডিয়াৰ মানে ফাৰ্স্ট okay প্ৰথম ৰাজনৈতিক দল যদি কবলৈ যাও তেতিয়া হলে এটো কি হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ okay that means first political party of India is what Indian National Congress and it was formed in the year 1885 okay so 1885 ত কি হৈছিল Indian National Congress form হৈছিল আৰু এটুই কি আছিল আমাৰ ইণ্ডিয়াৰ ভাৰতৰ মানে first political party okay so a Indian National Congress okay it was formed so under the leadership of what retired ICS Allen Octavian Hume so a Indian National Congress to car leadership ot mane form kora hoisile hey homoy retired ki asile ICS officer asile Allen Octavian Hume aru teoi ki korisile mane teon leadership or under Indian National Congress form kora hoisile aru a Indian National Congress okay so Indian National Congress ki first president কোন আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী so এই প্ৰশ্ন question to আহে যে who was the first president of Indian National Congress so তোমাক কনফিউজ নবা so first president আছিলে কোন উমেশ চন্দ্ৰ বেনাৰ্জী okay আৰু যদি হুধে যে কাৰ লিডাৰশিপৰ আন্ডাৰ Indian National Congress ফৰ্ম কৰা হৈছিলে তেতিয়া হলে কি হ'ব Allen Octavian Hume so after Indian National Congress okay so bharatiyo ki congress or Indian National Congress or pisot next political party to kuntu form kora hoisile Muslim League okay aru ei Muslim League to ki ketia form hoisile 1906 okay so our second political party hol Muslim League and it was formed in the year 1906 third political party ki hoy Hindu Mahasabha okay so Hindu Mahasabha hol third political party of India and it was formed in the year 1916 1916 sonot ki Hindu Mahasabha form hoisile ar etu amar bharator tritiyo to ki rajnoitik dol gothon hoisil okay তাৰপিছত fourth হল Swaraj Party okay so 4 নম্বৰ কি ৰাজনৈতিক দলটো কি হল Swaraj Party ফৰ্ম কৰিছিলে আৰু পিছৰ ফালে কি এই Swaraj Party টু কি Indian National Congressৰ লগত মাৰ্জ হৈ গৈছিলে মিলি গৈছিলে okay again fifth political party বুলি যদি আমি কব যাও তেতিয়া হলে fifth political party হল left party okay aru a left party to ki asile ta communist party asile okay so communist party asile aru etur naam ki asile amar India ekmatro communist party asile left party aru a left party ketia form kora asile 1924 okay so 1924 left party form kora hoisile aru India's fifth political party asile aru a political party to ki Karl Marxৰ okay so Karl Marxৰ ideology ওপৰত ফৰ্ম কৰা হৈছিল so Karl Marxৰ বিষয় মানে তো গম পোৱা সাগে so তেওঁ এজন ভাল ফিলসফাৰ আছিল okay so ফিলসফাৰ ক'ব পাৰো পলিটিশিয়ান নহয় means politically তেওঁ পলিটিক্সৰ ওপৰত বহুত কথা লিখিছে যে গভৰ্ণমেন্ট কেনেকুৱা ধৰণৰ হ'ব লাগে কি হ'ব লাগে characteristics so তেওঁ বহুত লিখিছিলে so এই কার্ল মার্ক্সৰ যেটো আইডিওলজি আছিল হে আইডিওলজিৰ ওপৰতে আমাৰ ইণ্ডিয়াৰ কমিউনিষ্ট লেফট পাৰ্টি টু ফৰ্ম হৈছিল ওকে so কি হল কিন্তু ইন্ডিপেন্ডেন্সৰ পিছত ওকে এই লেফট পাৰ্টি টু কি বুলি জনা হৈছিলে
সোশ্যালিষ্ট পাৰ্টি অফ ইণ্ডিয়া ওকে এই লেফট পাৰ্টিটোৰ নাম কি ইণ্ডিপেণ্ডেন্সৰ পিছত চেঞ্জ হৈ পেলাই কি হৈছিলে সোশ্যালিষ্ট পাৰ্টি অফ ইণ্ডিয়া হৈছিল সো after independence okay so independence or pisot amar india jetia first general election hoisile 1952 okay tetia ki hoisile swa more than 50 political parties what took part in the election process jetia amar first political parties jetia mane sorry general election jetia hoisile 1952 হৈছিল আমাৰ ফাৰ্স্ট জেনাৰেল ইলেকশন মনত ৰাখিবা পাৰিলে ডেটটো আৰু এই জেনাৰেল ইলেকশনত কি মানে 50টাতকৈ অধিক কি ৰাজনৈতিক দলে কি কৰিছিলে অংশগ্ৰহণ কৰিছিল ওকে কিন্তু এই 50টাৰ ভিতৰত অকল মানে কি 14টা এনেকুৱা ৰাজনৈতিক দল আছিল যিবোৰ কি প্ৰপাৰ আছিল যিখিনি ক্যাৰেক্টাৰিষ্টিক্স থাকিব লাগে এই ক্যাৰেক্টাৰিষ্টিক্স থকা ওকে নেশনাল আইডিওলজি থকা অকল 14টা হে কি আছিল পলিটিক্যাল পাৰ্টিজ আছিল বাকিবোৰ মানে এনে ফৰ্ম কৰা নিচিনা যিবোৰ ক্যাৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য থাকিব লাগে এটা নেশনাল ষ্টেটাসৰ হ'ব লাগে সো হেবোৰ নাছিল ওকে অকল 14টা হে কি পলিটিক্যাল পাৰ্টিজৰ মানে এই মানে ৰিকুইজিট যিখিনি দৰকাৰী ক্যাৰেক্টাৰিষ্টিক্স বৈশিষ্ট্য হেখিনি আছিল ওকে সো এখিনি আছিল কি পলিটিক্যাল পাৰ্টিজ অফ what ইন্ডিয়া আমাৰ ভাৰতৰ ৰাজনৈতিক দলৰ বিষয় সো এতিয়া আমি পঢ়ো কি ৰেলেভেন্স অফ ৰিজনাল পলিটিক্যাল পাৰ্টিজ সো ইমান টাইম আমি পলিটিক্যাল পাৰ্টিজৰ বিষয় পঢ়িলো এতিয়া আমি পঢ়িম আঞ্চলিক কি ৰাজনৈতিক দল okay relevance means importance বুলি ক'ব পাৰো আমি আৰু এটা কথাত okay so আঞ্চলিক ৰাজনৈতিক দলবোৰৰ গুৰুত্ব কি কি তাৰ বিষয়ে আমি অলপমান চাওঁ okay so regional parties okay so আমি কি জানো সোৱা India is full of what different language religion diverse culture okay that means কি কৈছে যে ভাৰতত কি বিভিন্ন ধৰণৰ ভাষা আছে বিভিন্ন ধৰণৰ কালচাৰ আছে ল্যাঙ্গুৱেজ আছে okay so বিভিন্ন কাষ্টৰ মানুহ আছে বিভিন্ন ট্ৰাইবছৰ মানুহ আছে so আমাৰ ইন্ডিয়া হল এটা ডাইভাৰ্স okay ডাইভাৰ্স কালচাৰ আছে ইন্ডিয়াত so তেনেকুৱা ধৰণৰ কান্ট্ৰিছত okay কি হয় ৰিজনাল পাৰ্টি ইজ very important okay যিবোৰ কান্ট্ৰিছত ডাইভাৰ্স আমি কালচাৰ দেখা পাওঁ ট্ৰেডিশন দেখা পাওঁ হেবোৰ কান্ট্ৰিছত কি আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব বহুত থাকে okay কিয় কাৰণ এইবোৰ ৰাজনৈতিক দলে কি কৰিব পাৰিব বিভিন্ন কালচাৰটো কি ডেভেলপ কৰিব পাৰিব okay so ডেভেলপ কেনেকৈ কৰিব পাৰিব সাপোজ সোৱা যে কোনটো ষ্টেটত ওকে বা কোনটো ডিস্ট্ৰিক্টত সাপোজ এনে কৈছো ৰিজনাল যেহেতু কোৱা হৈছে ষ্টেট ওয়াইজ ডিফাৰেন্ট হয় ওকে পাৰ্টিজবোৰ সো কোনটো ষ্টেটত কি কি প্ৰয়োজন আছে কি কি স্টেপস ল'ব লাগিব এইবোৰ বস্তু কি এই ৰিজনাল পাৰ্টিজবোৰে হে দেখাই দিব পাৰিব কাৰণ সেন্টাৰত বহি পেলাই এটা পাৰ্টি গুটে কান্ট্ৰিছৰ ষ্টেটছবোৰক মানে কি ইকুৱেলি চাব নোৱাৰে okay আৰু তেনেকুৱা হল কি হয় ৰিজনাল পাৰ্টিছৰ বহুত প্ৰয়োজন থাকে okay সো এতিয়া আমি চাওঁ হেকাৰে চাওঁ যে কি কি ফ্যাক্টৰস আছে okay যাৰ কাৰণে কি ৰিজনাল পলিটিক্যাল পাৰ্টিছৰ জন্ম হৈছিল okay কি কাৰণৰ কাৰণে কি ৰিজনাল পলিটিক্যাল পাৰ্টিছৰ গঠন হৈছিল বা বাৰ্থ হৈছিল So protham ki koise discriminatory view attitudes and principle of all India national parties so discriminatory view or attitude means ki koise je jitu amar all India national party thake okay so ei all India national party ki kore mane gutebur states ok ki homan nojorere nasai okay so kisuman state ok অলপ বেছি ইম্পৰ্টেন্স দিয়ে কিছুমান ষ্টেটৰ প্ৰতি অ্যাটিটিউড টু ভাল কিছুমান ষ্টেটৰ প্ৰতি কি তেওঁলোকে একদম গুৰুত্ব নিদিয়ে বা অ্যাটিটিউড টু ভাল নহয় সো যাৰ কাৰণে কি ৰিজনাল পাৰ্টিজ ডেভেলপড হল okay next কি কৈছে linguistic and religious diversity of the people living in different parts of the country so আমি জানো
ইণ্ডিয়া যিহেতু বেলেগ বেলেগ ভাষা বেলেগ বেলেগ ধৰ্মৰ মানুহ থাকে ওকে সো এইবোৰ কি প্ৰপাৰ ৰিপ্ৰেজেন্ট কৰাৰ কাৰণে কি ৰিজনাল পাৰ্টিছৰ প্ৰয়োজন আৰু তাৰ কাৰণে কি হৈছিল ৰিজনাল পাৰ্টিছ মানে ডেভেলপ ফৰ্ম কৰিছিল ওকে insecure feeling among the minorities so কি হৈছে তাৰ থাৰ্ড নম্বৰ তো কি কৈছে যিবোৰ minorities আছে ওকে সো হে minorities-ৰ কি আছিল এটা insecure feel আছে insecure feel means কি কোৱা হৈছে যে তেওঁলোকে minorities-বোৰ ভাবিছিলে কি যে আমাক হয়তো গুৰুত্ব নিদিয়ে ওকে যেটো পাৰ্টি একদম ন্যাশনাল লেভেলত বহি আছে ওকে সো হে পাৰ্টিজবোৰে মাইনৰিটিজবোৰক বেছি ইম্পৰ্টেন্স নিদিবও পাৰে সো এই ইনসিকিউৰিটি ফিলিংছৰ কাৰণেও কি হৈছিল ৰিজনাল পাৰ্টিজ ডেভেলপ হৈছিল নম্বৰ 4th কি কৈছে সো Union government policy for centralization of power and to gain the sole rights of the invaluable various resources of different states. So, কি কৈছে 4th number 2 যে যেটো ইউনিয়ন গভর্নমেন্ট আছিল ওকে ইউনিয়ন গভর্নমেন্ট মিন্স সেন্ট্রাল গভর্নমেন্টে ওকে সো ইউনিয়ন গভর্নমেন্টে কি পলিসি লোৱা মিন্স স্টার্ট কৰিছিলে যে তেওঁলোকে বিচাৰিছিলে পাৱাৰটো কি হয় centralized হক ওকে centralized means অকল তেওঁলোকৰ নিজৰ হাতত পাৱাৰবোৰ লব বিচাৰিছিলে আৰু যিবোৰ বেলেগ বেলেগ ষ্টেটছত যিবোৰ ৰিসোৰ্সেস সম্পদ আছিল সেই সম্পদখিনি কি নিজৰ কৰি লব বিচাৰিছিলে এটা সাপোজ ধৰি লোৱা অসমত বহুত ধৰণৰ ৰিসোৰ্সেস পোৱা যায় isn't it so এই ৰিসোৰ্সখিনি কি সেন্টাৰে লৈ লব আৰু সেন্টাৰে ললে কি হ'ব আমাৰ ষ্টেটছটো একো ভাল নহল হ'ব নেকি অসমৰটো একো ভাল নবইখিনি গুটে তেওঁলোকে লৈ লব তেওঁলোকে জেনকা বিচাৰে তেনেকা মানে ব্যৱহাৰ কৰিব সো তাৰ ফলত কি আমাৰ অসমটো ব্যাকওয়াৰ্ড মানে ব্যাকওয়াৰ্ডে থাকি যাব isn't it সো হেতু যাতে হ'ব নোৱাৰে ইউনিয়ন গভৰ্নমেন্টে যেটো এটা পলিসি লৈছিলে মানে পাৱাৰটো নিজৰ হাতত লব আৰু গুটে ষ্টেটছবোৰ যিবোৰ সম্পদ আছে ৰিসোৰ্স তেওঁলোকে নিজৰ হাতত কৰি লব হেতু যাতে নহয় বা তেওঁলোকে যাতে কৰিব নোৱাৰে তাৰ কাৰণে কি হৈছিল ৰিজনাল পাৰ্টিজ কি হৈছিল ডেভেলপ হৈছিল 5th নম্বৰ টু কি কৈছে lack of equal justification okay of the union government towards all states so ইটো মই কৈ আহিছো যে ইউনিয়ন গভৰ্নমেন্টে কি কৰিছিলে ইকুৱেল জাস্টিফিকেশন কৰা নাছিলে যিমান ষ্টেটছ আছিল গুটেইবোৰ ষ্টেটছক এটা সমান মানে এটা জাস্টিস ওকে মানে ভাল নজৰ বা ন্যায় হিচাপে কি তেওঁলোক ইউনিয়ন গভৰ্নমেন্টে সোৱা বা দিয়া নাছিল Next 6th number 2 hol ki weakness of regional leaders belonging to national parties or the union government. Again ki asile jibur states or okay kisuman region or ki asile leaders okay union government ot asil kintu ki he leaders bur ki proper ki importance বা ভ্যালু পোৱা নাছিলে সাপোজ ধৰিলো আৰু সাপোজ মই অসমৰ পৰা সাপোজ মই বিলং কৰো মই অসমৰ পৰা কি ইউনিয়ন মানে সেন্টাৰত মই এটা পোষ্টত আছো মানে পাৰ্টিত আছো সেন্টাৰৰ পাৰ্টিত আছো সো তেনেকুৱা জাগাত কি হয় সেন্টাৰে যেহেতু আসাম তেওঁলোকে বেছি ইম্পৰ্টেন্স নিদিবও পাৰে সো পাৰ্টিত মানে মোৰ কোনো ইম্পৰ্টেন্সে নাই Okay, so তাৰ কাৰণেও কিছুমান কি আছিলে ৰিজনাল লিডাৰ্স যিবোৰ ইউনিয়ন গভৰ্নমেন্ট পাৰ্টিত আছিলে বা তাতে পাৰ্ট লৈছিলে তেওঁলোকক কি কোনো ইম্পৰ্টেন্স দিয়া হোৱা নাছিল আৰু তাৰ কাৰণে কি এই লিডাৰ্সবোৰ কি সেই পাৰ্টিৰ পৰা ওলাই আহি বেলেগ বেলেগ ৰিজনাল পাৰ্টিজ কি ফৰ্ম কৰিছিল so এতিয়া এখিনি আছিলে কি বাট কি কাৰণৰ কাৰণে তোমাৰ কি ৰিজনাল পাৰ্টিজবোৰ ফৰ্ম হল বা কেনকাকে কাৰণৰ কাৰণে মানে জন্ম হৈছিল ৰিজন আঞ্চলিক ৰাজনৈতিক দলৰ ওকে দলবোৰ সো এতিয়া আমি চাও যে আমাৰ ইণ্ডিয়াৰ ফাৰ্স্ট ৰিজনাল পাৰ্টিজ বা ইণ্ডিয়াৰ কি ৰিজনাল পাৰ্টি আছে এনেটো বহুত আছে সো কিছুমান ইম্পৰ্টেন্ট তোমালোকৰ কিতাপত বুকছত দিয়া আছে সো হেখিনি আমি চাও So, our India's first political party hall DMK. Okay, Dravida Munnetra Kazhagam. Okay, so short form what is DMK. So, ki hall question to hudhe. Okay, বহুত জায়গা থুধা দেখা পাও. So, important আছে হুধিব পাৰি যে first regional party of
Assam, sorry, মানে India, okay, first regional party of India hodile ki hobo DMK, okay, ar DMK code asil Tamil Nadu. So ami in short kobo paru je Tamil Nadu te first regional party form hoisil, okay. So tar pisot ki aru kisuman ase AIDMK etu Tamil Nadur, Akali Dol Punjabot, okay, Telugu Desami etu ase Andhra Pradeshot, National Conference Jammu Kashmir, Ahom Gono Porikhot hetu to amar Ahomote ase, Mizo National Front hetu Mizoramot, Shiv Sena Maharashtrot, Nagaland People's Conference ase Nagalandot, Jharkhand Mukti hobo etu, okay, Jharkhand Mukti Morcha etu kod ase Jharkhandot ase, okay. So ekhini hol kisu regional parties or naam dia hoise amar India. So etia swa, so regional parties India ki ase eta through a great challenge of the one party rule in the country, okay. The coming of such regional parties in the politics of the country has been successful in bringing a shuddering means eta ki bringing mane eta change anisile, okay. So ki koise je regional birth of regional parties, okay, that means কিছে আঞ্চলিক দলৰ গঠনে, okay. So গঠনে কি কৰিছিলে যে আমাৰ পলিটিক্সত এটা কি আনিছিলে, এটা চেঞ্জ আনিছিল, okay. So কেনেকুৱা চেঞ্জ আনিছিলে যে আগত কি আছিলে অকল ওয়ান মানে কি ইউনিয়ন গভৰ্ণমেণ্টে গুটেখিনি ৰুল কৰিছিলে গুটে কান্ট্ৰিজটোত, isn't it? কিন্তু কি হল যেতিয়া ৰিজনাল পাৰ্টি আহিলে, ৰিজনাল পাৰ্টি আহাৰ লগে লগে কি হল যেটো এটা তোমাৰ ইউনিয়ন গভৰ্ণমেণ্টৰ এটা যেটো ডমিনেশন আছিল, okay. So হে ডমিনেশন টু কি হল ভাঙি দিলে, okay. Means আগত কি আছিল সেন্ট্রাল গভৰ্ণমেণ্টে গুটেখিনি ডমিনেট কৰি ৰাখিছিল, গুটে ষ্টেটস গুটে কান্ট্ৰিটো ডমিনেট কৰি ৰাখিছিল, কিন্তু যেতিয়া কি হল পলিটিক্যাল পাৰ্টিজ ফৰ্ম হল তেতিয়া কি হল এই ডমিনেশনটো ভাঙি গল। দ্যাট মিন্স এতিয়া ৰিজনাল পাৰ্টিজ ফৰ্ম হোৱাৰ লগে লগে কি হল গুটেবোৰ ষ্টেটছে কম বেছি পৰিমাণে তোমাৰ কি মানে ইম্পৰ্টেন্স পোৱা আৰম্ভ হল, okay. নেক্সট কি কৈছে part of regional parties, okay, brought a what positive aspect, okay, in the relationship between center and states, okay. So state aru center or majot ki a regional parties eta bhal relation eta establish korisil. Third ki koise the birth of regional political parties has made it possible for the people of grassroots level to participate more actively in the politics of the country. That means ki koise a political parties regional political parties form hoar loge loge ki hol jibur ekdom grassroots level or manu asile, okay. Means ekdom tolkhapor manu kobo paru. So ei tolkhapor manu khiniu ki politics amar country politics ot ki eta part lobo eta chance paisile, আগতো তেনুকা নাছিল, okay. So অকল ইউনিয়ন গভৰ্ণমেণ্টে সব কৰিছিলে, কিন্তু যেতিয়া ৰিজনাল পাৰ্টিজ আহিল তেতিয়া কি হল একদম ভিতৰুৱা অঞ্চলৰ বা তলখাপৰ গ্ৰাসৰুট লেভেলৰ মানুহ কি হৈছিলে এই পলিটিক্সত পাৰ্ট লব এটা সুযোগ পাইছে, এটা চান্স পাইছিলে। Fourthly, কি কৈছে the significant role played by the regional parties in the country at the center has strengthened the democratic thinking and functioning by delimiting the hegemony of the Indian national political parties found earlier. So কি কৈছে এটো যে political parties এ কি কৰিছিলে যে মানে সেন্টাৰক এটা ডেমোক্ৰেটিক থিংকিংৰ ফালে ঠেলি দিছিলে, okay. So democratic thinking মানে কি কৈছে যে আগত hegemony means কি এটা hegemony means domination, okay. So আগত যেটো সেন্টারে যেটো ডমিনেশন আছিলে, okay, সেই ডমিনেশনটো কি কৰি দিছিল এই ৰিজনাল পাৰ্টিজ বুৰে ভাঙি দিছিল, okay. কেনুকা ভাঙি দিছিল যে সেন্টাৰৰ এতিয়া কি পাৱাৰটো এটা লিমিটেড হৈ গল, okay. দো আল্টিমেট ডিসিশনবোৰ যদিও সেন্টাৰে লয় তথাপিও কি ষ্টেটছৰ বা ৰিজনাল পাৰ্টিছৰ এগেইনষ্টত গৈ লব নোৱাৰে,
ओके सो যেহেতু রিজনাল পার্টিস আছে সবৰ এটা ভিউ লৈহে সেন্টাৰে কাম কৰিব ইজন্ট ইট কিন্তু আগত কি আছিল অকল তেওঁলোকৰ এটা ডমিনেশন আছিল তেওঁলোকে সেন্টাৰে জি ক'ব যেনকা বিচাৰিব তেনেকাই কৰিছিল সো এই বস্তুটো কি কৰিছিল যে সেন্টাৰৰ যেটো এটা হেজিমনি এটা ডমিনেশন আছিল সেই ডমিনেশনটো কি কৰিছিল এই ৰিজনাল পার্টিস বোৰ কি কৰিছিল ভাঙি দিছিল ওকে সো এখিনি আছিল ইম্পৰ্টেন্স অফ হোৱাট ৰিজনাল পলিটিক্যাল parties okay so আঞ্চলিক দলৰ গুৰুত্ব কি কি সো ইয়াত আমি কি পঢ়িলো যেনকা ৰিজনাল পাৰ্টিস মানে কিয় প্ৰয়োজন হয় কান্ট্ৰিছত বা ৰিজনাল পাৰ্টিসৰ কি কাৰণৰ কাৰণে কি হৈছিল বাৰ্থ হৈছিল জন্ম হৈছিল ওকে ইম্পৰ্টেন্স কি আছে সো এখিনি আমি ইয়াত পঢ়িলো সো এতিয়া আমি পঢ়িম ৰোল অফ অপজিশন ইন ডেমোক্ৰেসি ওকে সো যিবোৰ বিৰোধী পাৰ্টি থাকে সেই বিৰোধী পাৰ্টিৰ কি ডেমোক্ৰেসিত কেনেকা ধৰণৰ ৰোল আছে সো কি কৈছে সো এটা কথা হল সোৱা ডেমোক্ৰেসিত অপজিশন পাৰ্টিৰ বহুত গুৰুত্বপূৰ্ণ okay so democracy etat opposition party plays a very important role or we can say significant role okay karon opposition party nohole democracy bhalke cholibo nuare karon swa center e eta jagat bohi tumar ki bhal korise ne ba kori ase he bostu tu sabo karneo to party lage so jihotu গুটেইবোৰ মানুহ সাপোজ কমন পিপল টু এনি টাইম পলিটিক্সৰ লগত লাগি থাকিব নোৱাৰে ইজন্ট এতিয়া সেন্টাৰে কি কৰি আছে হয়তো হেতু মই গম পাই থকা নাই বা মোৰ নিচিনা মানুহে গম নাপাব পাৰে কিন্তু সেই কাৰণে কি এটা অপজিশন পাৰ্টি থাকিব লাগে আৰু এই অপজিশন পাৰ্টিটোৱে কি কৰে চৰকাৰে গভৰ্নমেন্টে কি কাম কৰি আছে ভাল কৰি আছে নে বেয়া কৰি আছে হেতু বস্তু কি চাব লাগিব isn't it আৰু তাৰ কাৰণে কি যে ডেমোক্ৰেসি এটা ভালকে স্মুথলি ৰান হ'ব কাৰণে তোমাৰ কি অপজিশন পাৰ্টি প্লেজ আ সিগনিফিকেন্ট ৰোল okay so এনুকা দুখন states আছে okay actually দুদিও countries হয় কিন্তু political science ত mainly বোৰ states বুলি কোৱা হয় so confuse নহবা so কি কৈছে যে এনুকা দুখন ডেমোক্ৰেটিক states আছে য'ত ডেমোক্ৰেসি এটা strong role play কৰে okay আৰু সেই দুখন states বা countryৰ নাম কি USA and England বা Great Britain okay so কেতিয়াবা question সুধিব পাৰে যে দুখন স্টেটছৰ নাম কোৱা য'ত কি ডেমোক্ৰেসি প্লেস এ ইম্পৰ্টেন্ট ৰোল ডেমোক্ৰেসি sorry opposition plays a important role সুধিব পাৰে যে তোমাৰ কি বিৰোধী দল থকা দুখন এনুকা কান্ট্ৰিছৰ নাম সুধিব পাৰে ওকে সো তেতিয়াহলে কি হ'ব USA and Great Britain so India to ase kintu India logot confuse no hoba karon India tumar ki bahut multi party system ase okay so oppositional role to olop kom besi porimane komi jay কিন্তু USA আর ইংল্যান্ড যেহেতু দুটা বাই পার্টি সিস্টেম হয় ওকে দ্যাট মিন্স দুটা পার্টি আছে এটা রুলিং পার্টি এটা অপজিশন পার্টি ওকে সেই কারণে কি এই দুখন কান্ট্রিছত অপজিশনৰ এটা ইম্পৰ্টেন্ট ৰোল আছে next hol ki function of opposition okay so opposition or functions bur ki mane opposition party কাৰ্যৱলী bur ki so ki কোৱা হৈছে সোৱা যে in order to safeguard the interests of the mass people and also the state and to protect the sanctity of this constitution the opposition party must keep a constant vigil like a watchdog so ki koise swa je country ekon bhalke solar karne ba manukhini okay protect kora karne amar constitution ekhon ase he constitution khon mani palai government e soli ase ne nai ne constitutioner বিৰুদ্ধে গৈ কিবা কাম কৰি আছে সো এইবোৰ সোৱা কাৰণে কি অপজিশন পাৰ্টি এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে সো কি কৈছে এটা আমাৰ কি ডগস বুৰে কুকুৰ বুৰে কি এটা নজৰ দি থাকে এটা ওয়াচ কৰে নে নাই সো ঠিক তেনুকা ধৰণে একদম শাৰ্প হ'ব লাগিব ওকে কিবা এটা ভুল কৰিলে লগালগ দেখুৱাই দিব লাগিব সো তেনুকা ধৰণৰ কি কৰিব লাগিব ফাংচন কাৰ্যৱলী কি কৰিব লাগিব এই বিৰোধী দলবোৰে সম্পন্ন কৰিব
লাগিব ওকে দ্যাট মিন্স গভৰ্ণমেণ্টে মানুহৰ কাৰণে ষ্টেটছৰ কাৰণে বা কনষ্টিটিউশ্যনখন মানি চলি আছে না এই গোটেইখিনি চাব লাগিব এগেইন কি কৈছে must keep a sharp watch on the activities of the government so that the political parties in power or ruling parties heading the government machinery can't and does not indulge in anything against the national interest or anything detrimental to the good of the mass people. So একেই কথা ক'ব গ'লে দুটা পইণ্টে অলমোষ্ট চ' কি কৈছে যে অপজিশ্যন পাৰ্টি এটা পূৰা একদম ভালকৈ নজৰ ৰাখিব লাগিব অ'কে যাতে যিটো ৰুলিং পাৰ্টি অ'কে যিটো পাৰ্টি গভৰ্ণমেণ্ট ফৰ্ম কৰিছে সেই পাৰ্টিটোৱে যাতে এনেকুৱা একো কাম নকৰে যিটো কি কমন পিপুলৰ এগেইনষ্টত হওক বা আমাৰ কাণ্ট্ৰিজৰ এগেইনষ্টত গৈ যাতে এনেকুৱা একো কাম নকৰে সেই বস্তুটো কি কৰিব লাগিব অপজিশ্যন পাৰ্টিয়ে চাব লাগিব থাৰ্ড কি কৈছে গভৰ্ণমেণ্টে কি ধৰণৰ স্কিমছ কি ধৰণৰ প্লেনিং বা প্ৰগ্ৰামছবোৰ হাতত লৈছে সেইবোৰ ভাল হয় নে বেয়া হয় মানুহৰ কিবা ভাল হ'ব নে দেশখনৰ কিবা এটা ভাল হ'ব নে নাই এই বস্তুবোৰ কি কৰিব লাগিব এটা স্ক্ৰুটিনাইজ কৰিব লাগিব মানে চালি ঝাৰি চাব লাগিব ওকে চ' অপজিশ্যন পাৰ্টি কি কৰিব লাগিব গভৰ্ণমেণ্টে যিবোৰ আঁচনি হাতত লয় যিবোৰ এটা প্লেনিং কৰে ওকে যিবোৰ স্কিমছ হাতত লয় সেই বস্তুবোৰ কি কৰিব লাগিব অপজিশ্যন পাৰ্টি ভালকৈ কি কৰিব লাগিব চাব লাগিব যাতে তাত এই পলিচিছবোৰত যাতে একো ক্ৰুটি একো ফ্লজ যাতে নাথাকে ওকে নেক্সট কি কৈছে দ্য হোপছ এণ্ড এছপিৰেশ্যনছ এজ ৱেল এজ দ্য ৱান্টছ এণ্ড দ্য নেচেচিটি অফ দ্য মাছ পিপল হেভ টু বি প্ৰপাৰলি প্ৰেজেণ্টেড চ' ডেট গভৰ্ণমেণ্ট টেক ডিউ ন'টিছ অফ দেম ডেট মিন্স কি কৈছে যে মানুহৰ যিখিনি অসুবিধা আছে অ'কে সাপোজ ৰাস্তা লাগে দলং লাগে চাকৰি লাগে ওকে জবছ লাগে সো এইবোৰ বস্তু এইবোৰ কি আমাৰ এটা কমন প্ৰবলেম হয় সবৰে ইজন্ট ইট সো এইবোৰ যাতে গভৰ্ণমেণ্টৰ আগত প্ৰপাৰলি কি কৰিব পাৰে মানে অপজিশ্যন পাৰ্টি কি কৰিব লাগিব প্ৰপাৰলি ৰিপ্ৰেজেণ্ট কৰিব লাগিব ওকে সো এতিয়া মই গৈতো গভৰ্ণমেণ্টক ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে মোৰ ঘৰৰ আগৰ ৰাস্তাটো ভাঙিছে সো এই কামটো কোনে কৰিব লাগিব অপজিশ্যন পাৰ্টি কৰিব লাগিব যে সেইটো ঠাইত ৰাস্তা নাই ৰাস্তা ভাঙি আছে সো এইবোৰ মানুহৰ যিখিনি নিডছ আছে যিখিনি এছপিৰেশ্যনছ আশা বা উইচেছ আছে এইবোৰ বস্তু কি গভৰ্ণমেণ্টৰ আগত কি প্ৰপাৰলি ৰিপ্ৰেজেণ্ট কৰিব লাগিব ওকে নেক্সট কি দিছে যে to remain well prepared to form alternate government as and when necessity and situation arise so next কি কৈছে সোৱা যে opposition party অকল কি যে মই opposition হিচাপে বহি থাকিম হেতু হলে নহব ওকে তেওঁলোকে সদায় কি প্ৰিপেয়াৰ থাকিব লাগিব প্ৰিপেয়াৰ থাকিব লাগিব যে যদি কেতিয়াবা এনেকুৱা এটা সিচুৱেশ্যন এৰাইজ হয় যে তেওঁলোকে অপজিশ্যন পাৰ্টিয়ে গভৰ্ণমেণ্ট ফৰ্ম কৰিব লাগে তাৰ কাৰণে সদায় সাজু হৈ থাকিব লাগিব সাপোজ মই কৈ দিছোঁ যে সাপোজ কিবা এটা কাৰণত বলে এতিয়া বৰ্তমান ৰুলিং পাৰ্টি যিটো পাৰ্টি চলি আছে এইটো পাৰ্টি বলে ভাঙি গ'ল ওকে ব্ৰেক হৈ গ'ল সো তেনেকুৱা মানে সিচুৱেশ্যনত ওকে নতুন গভৰ্ণমেণ্ট যাতে ফৰ্ম কৰিব পাৰে লগালগ তাৰ কাৰণে কি অপজিশ্যন পাৰ্টি সদায় কি হ'ব লাগিব মানে ৰেডি থাকিব লাগিব ওকে সো এইটো এটা হল কি অপজিশ্যন পাৰ্টিৰ ইম্পৰ্টেণ্ট ফাংচন ওকে সো তোমালোকৰ বুকত অলমোষ্ট 11-12টা এটা ফাংচনছ দিয়া আছে সো তাৰ ভিতৰত মই 5টা ইম্পৰ্টেণ্ট ফাংচন তোমালোকক কৈছোঁ আৰু মেইনলি এক্সামত যিহেতু 5 মাৰ্কছে থাকে ব্ৰড কুৱেশ্যন হিচাপে আহিলেও 5 মাৰ্কছে থাকিব সব মই 5টা পইণ্ট তোমালোকক ডিসক্ৰাইব কৰি দিছোঁ বাকি তোমালোকে যদি চাব বিচাৰা চাই ল'বা বুকত সো নেক্সট আছে আমাৰ কি এলায়েন্স অৰ কোলিশন গভৰ্ণমেণ্ট ওকে এলায়েন্স মিন্স কি কৈছে যুক্ত চাগে অসমীয়াত যেটা মিন্স কি যেতিয়া সোৱা যেতিয়া দুটা পাৰ্টি কি মিলি পেলাই গভৰ্ণমেণ্ট ফৰ্ম কৰে হেতুকে এলায়েন্স গভৰ্ণমেণ্ট বা কোলিশন গভৰ্ণমেণ্ট বুলি কোৱা হয় okay so it is when any single party fails to form a government
ওকে যেতিয়া কোনোবা এটা সিঙ্গল ৰাজনৈতিক দলে যদি গভৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰে দ্যাট মিন্স কি যদি মেজৰিটি ভোট নাপায় ওকে সো তেনেকুৱা সিচুৱেশ্যনত কি কৰা হয় দুটা পলিটিক্যাল পাৰ্টিজ মিলি পেলাই ওকে কি কৰা হয় গভৰ্ণমেণ্ট ফৰ্ম কৰা হয় আৰু হেতুকে কি বুলি কোৱা হয় alliance or coalition government so amar ebar last election ki hoisile government sorry congress ar AIDF ki korisile join hoy election khelisile isn't it so hetu ki hoy alliance government hoy okay jodi government form korbo para nasile alliance party boli kobo paru so যদি তেওঁলোকে যদি জিকিল হয় তেতিয়া হলে এলায়েন্স গভৰ্ণমেণ্ট হৈ গল হয় কিয় কাৰণ দুটা পাৰ্টি মিলি পেলাই গভৰ্ণমেণ্ট ফৰ্ম কৰিছে সো ইন সিম্পল ভাষাত যেতিয়া দুটা পাৰ্টি মিলি পেলাই কি কৰে গভৰ্ণমেণ্ট ফৰ্ম কৰে চৰকাৰ গঠন কৰে হেতুকে এলায়েন্স বা কোলিশন গভৰ্ণমেণ্ট বুলি কোৱা হয় সো মই এলায়েন্সৰ আসামিজ টাৰ্মটো মাৰু পাহৰি গলো চাই লবা তোমালোকে এবাৰ বুকত সো কি হয়ছো সো alliance বা coalition governmentor কিছুমান significance মানে importance আছে okay so significance কি কৈছে সোয়া due to increase in the number of political parties so মানে কি কও যে coalition government মানে কিয় আহিছিলে বা কিয় প্ৰয়োজন okay so এতিয়া বৰ্তমান সময়ত কি হৈছে political parties বহুত political parties হৈ গৈছে isn't it so সকলোবোৰে কি ইলেকশন খেলিব নোৱাৰিব পাৰে okay so জিও কাৰণ নহক বাৰো so যেহেতু পলিটিক্যাল পাৰ্টিজ বহুত হৈ গৈছে তাৰ কাৰণে কি এলায়েন্স গভৰ্ণমেণ্ট বৰ্তমানৰ কাৰণে বহুত উপযুক্ত okay that means দুটা তিনিটা পাৰ্টি মিলি কি কৰিব পাৰিব ইলেকশন খেলিব পাৰিব okay due to decrease in the significance of single political party so বৰ্তমান সময়ত কি single political parties ৰ ইম্পৰ্টেন্স কমি গৈছে okay অকল এটা গভৰ্ণমেণ্টকে মানুহ নিবিচাৰে okay so যেতিয়া দুই তিনটা পলিটিক্যাল পাৰ্টিজ যেতিয়া লগ লাগি গভৰ্ণমেণ্ট ফৰ্ম কৰিব so বেলেগ পাৰ্টিছৰ বেলেগ আইডিওলজি থাকিব হয়তো কান্ট্ৰিটো আৰু ডেভেলপ হ'ব পাৰে so তাৰ কাৰণে কি মানে বৰ্তমান সময়ত আমি দেখাব বেছিভাগ এলায়েন্স গভৰ্ণমেণ্ট Third ki koise after spending so many thousand crores of rupees that means ki koise me simply koi diso je election khelate ki hoy swa bahut koটি toka khoroch hoy okay crores of rupees spend kora hoy eta election khelar karone so iman toka khoroch kori jodi tumar ki eta political party jodi majority of votes na paয় so tenuka thait ki hoy toka khini waste kora nisna hobone nai okay so মই বলে কোটি টকা খৰচ কৰিলো ইলেকশনৰ নামত কিন্তু মই গভৰ্ণমেণ্টে ফৰ্ম কৰিব নোৱাৰিলো that means কি মই যিখিনি খৰচ কৰিলো এখিনি এনে গল বেকাৰ গল isn't it so হেতু যাতে নহয় যাতে কি খৰচটো যাতে কমি আহে তাৰ কাৰণে কি কৰা হৈছে বৰ্তমান সময়ত কি হয় আমি এলায়েন্স গভৰ্ণমেণ্ট দেখা পাও সাপোজ মই 50% টকা দিলো আৰু মোৰ লগত থকাটো সাপোজ 50% টকা দিল সো আলটিমেটলি কি হল মোৰো খৰচ কমি গল হেতু পাৰ্টিৰো খৰচ কমি গল isn't it so যাতে আমি মানে টকাখিনি যাতে আমি কি কৰিব পাৰো সেভ কৰিব পাৰো আৰু মেইনলি যিবোৰ ৰুলিং পাৰ্টি থাকে তেওঁলোকে মেইনলি কি কৰে তেওঁলোকে তো মেইনলি আমাৰ ন্যাশনাল property khini to use kore isn't it kuno to ruling party nijor pocket opar no kore khoros so ultimately that means ki ruling party election khela means ki amar dekhor jikhini toka ase he toka khini spend korar nisna hoy so tenukwa jate nohoy tar babe ki coalition government bahut dorkar okay aru fourth to ki koise proper representation of different regions aru coalition government koile aru eta bhal ki je beleg region bur equally importance pai suppose moi eta thair pra aru mur logor party to jitu mili form koisu government teo eta party pa so tenuka situation ot ki hol duta jaga homane importance pal ne nai pabo isn't it কিন্তু মই যদি অকলে গভর্নমেন্ট ফর্ম করি তাহলে মই অকলে মোৰ জায়গাটোৰ হে ইম্পৰ্টেন্স দিম বাকি খিনি তো অলপ কম দিম isn't it so যাতে বেলেগ ৰিজনস বুৰো ওকে প্ৰপাৰ এটা ৰিপ্ৰেজেন্টেশন পায়
ओके तार कारणे की कोलिशन बा अलायंस गवर्नमेंट टू बहुत नेसेसरी सो कोलिशन गवर्नमेंट अलपमान डेस्क्रिप्शन अगेन कोৱা হৈছে सो আমাৰ कोलिशन गवर्नमेंट टू যদি ক'ব যাও এটো একদম নতুন কনসেপ্ট নহয় ओके सॉरी इट्स नॉट अ वेरी ओल्ड कॉन्सेप्ट एकदम पुरानी बेसी पुरानी कॉन्सेप्ट নহয় যদিও পুৰণি নহয় তথাপি এনেকুৱা নহয় 1-2 বছৰৰ কথা নহয় আগতো হৈছে কিন্তু একদম বিগিনিংৰ পৰা নাছিলে ओके सो আমাৰ ফাৰ্স্ট এলায়েন্স গভৰ্নমেন্ট কেতিয়া ফৰ্ম হৈছিলে 1977 सो क्वेश्चन ইয়াৰটো মনত ৰাখিবা যে ফাৰ্স্ট এলায়েন্স গভৰ্নমেন্ট কেতিয়া ফৰ্ম হৈছিলে 1977 আৰু ফাৰ্স্ট কি এলায়েন্স পাৰ্টি কি আছিল জনতা পাৰ্টি ओके सो जनता पार्टी आছিলে फर्स्ट अलायंस पार्टी ओके আৰু এটো কেতিয়া হৈছিল 1977 আৰু সেই সময়ত কি প্ৰেসিডেন্সি প্ৰাইম মিনিষ্টাৰশিপ সৰি কোন আছিলে लेट मोरारजी देसाई दैट मीन्स जितु সময়ত मोरारजी देसाई प्राइम मिनिस्टर आছিলে बट তেওঁৰ পাৰ্টিটোৱে কি আছিলে कोलिशन गवर्नमेंट কৰি ইলেকশন জিকিছিলে इन 1977 सो एतिया কৈছে কি मेरिट्स ऑफ अलायंस गवर्नमेंट सो अलायंस गवर्नमेंटर किछुमान ভাল গুণ ভাল আছে ओके মানে কিয় প্ৰয়োজন হয় अलायंस गवर्नमेंटर किछुमान मेरिट्स আছে सो হেবোৰ আমি চাও সিচুৱেশনাল ফাৰ্স্ট টু কি কৈছে সিচুৱেশনাল सो সিচুৱেশনাল মিন্স কি কৈছে যে अलायंस गवर्नमेंट इज व्हाट सुइटेबल फॉर द रिक्वायरमेंट ऑफ द सिचुएशन एंड टाइम सो अलायंस गवर्नमेंट की बर्तमान समयर जितु सिचुएशन परिवेश আছে বা বৰ্তমান সময়ত কি তোমাৰ अलायंस गवर्नमेंट तो बहुत ভাল ओके सो এই गवर्नमेंटर थ्रुरे কি হ'ব পাৰে পলিটিক্যাল কি এটা এনवायरमेंट আমি ক্ৰিয়েট কৰিব পাৰো ओके सो जियोটো আমাৰ ইন্ডিয়াখন এখন কি বহুত ভাস্ট কান্ট্ৰি বহুত ডাঙৰ কান্ট্ৰি ओके सो এই কান্ট্ৰিজ ইন্ডিয়া ভাস্ট কান্ট্ৰিটোত কি যাতে পলিটিক্যালি গুটেখিনি ভালকে চলি থাকে স্টেবল থাকে গুটে স্টেজবোৰ যাতে সমানে ইম্পৰ্টেন্স পায় ৰিজনছবোৰ যাতে সমানে ইম্পৰ্টেন্স পায় সো তেনুকা অৱস্থাত কি এই কোলিশন গভৰ্নমেন্টটো কি বহুত দৰকাৰী ओके सो नेक्स्ट टू হৈছে নন অটোক্ৰেটিক গভৰ্নমেন্ট सो নন অটোক্ৰেটিক গভৰ্নমেন্ট মানে কি কৈছে যে চৰকাৰে কি মানে নিজৰ মতে চলিব নোৱাৰে ओके सो কি কৈছে देयर इज ऑलवेज अ फेयर फैक्टर दैट अ गवर्नमेंट कैन बिकम ऑटोक्रेटिक अंडर अ सिंगल पार्टी सिस्टम एज इट कमांड्स एब्सोल्यूट मेजॉरिटी सो কি কৈছে যে অটোক্ৰেটিক মানে বুজি অটোক্ৰেটিক মানে কি হয় নিজৰ ইচ্ছাত চলা ओके বেলেগৰ কোনো ইম্পৰ্টেন্স নিদিয়ে ओके सो মানে अलायंस गवर्नमेंट হলে কি হয় एक माने कि नॉन ऑटोक्रेटिक है ओके जेनुका सिंगल पार्टी থাকিলে কি হয় তেওঁলোকৰ যি ইচ্ছা তাকে কৰিব পাৰে মোৰ এটো ভাল লাগিছে মই এটো কৰিম গভৰ্নমেন্টৰ হেতু ভাল লাগিছে গভৰ্নমেন্টৰ জি স্টেটছ কিছু স্টেটছ ইম্পৰ্টেন্স দিব পাৰে কিছু স্টেটছ ইম্পৰ্টেন্স নিদিবও পাৰে ओके কিন্তু কি अलायंस गवर्नमेंट হলে তেনকা সিচুৱেশন নহয় বা গভৰ্নমেন্টে কেতিয়া অটোক্ৰেটিক হ'ব নোৱাৰে কাৰণ কিয় নোৱাৰে কাৰণ যেটো দুটা গভৰ্নমেন্ট থাকে এটা পাৰ্টি যদি অটোক্ৰেটিক হ'ব খুজে আন এটা পাৰ্টিয়ে কি কৰিব বাধা দিব না এটো অকল এটো চিন্তা কৰিব নোৱাৰা আমাৰো চিন্তা কৰিব লাগিব সো হেতু সিচুৱেশনটো এৰাইজ নহয় ৰিজনাল ৰিপ্ৰেজেন্টেশন সো এটো কথা মই বাৰে বাৰে কৈছো বিভিন্ন অঞ্চলবোৰক কি ৰিপ্ৰেজেন্ট কৰা হয় ओके सो बेलेग पार्टीज बुर बेलेग रीजनर पर जिहुतु आहे माने অঞ্চলবোৰৰ পৰা আহে সেই কাৰণে কি বেলেগ অঞ্চল কি সমানে ইম্পৰ্টেন্স পায় फोर्थ हल सेफगार्डिंग नेशनल यूनिटी আৰু ইন্টিগ্ৰিটি আমাৰ দেশৰ যেটো এটা একতা আছে ओके হে একতাটো কি বসাই ৰাখিব পাৰি ओके যেটি अलायंस गवर्नमेंट হয় একতাটো কি হয় বাসি থাকে সো কেনকা বাসি থাকে সোয়া The alliance government brings various political parties in one platform and therefore the parties try to accommodate okay and adjust with other political parties. So kiyo koise ekota to basi thake jihotu beleg parties mili pelai ki hoy government form kore okay ar tar karone ki hoy
এটাই আনটোৰ লগত এডজাষ্ট কৰে সাপোজ মোৰ লগত মোৰ আৰু এটা পাৰ্টনাৰ থাকে যদি পাৰ্টি সো মই কি কৰিম যে তেওঁৰ লগত মই মিলি চলাৰ কাৰণে এটা চেষ্টা কৰিম না নাই নিশ্চয় কৰিম সো তেনেকুৱা সিচুৱেশ্যনত কি হয় আমাৰ মাজত যেটো এটা ইউনিটি আছে একতা আছে হে ইউনিটি একতাটো কি থাকে বাসি থাকে সদায় ওকে নেক্সট ৰিডিউসিং মিসইউজ অফ পাব্লিক মানি এগেইন কি হয় যে পাব্লিক মানুহৰ যিখিনি টকা আছে হে টকাখিনি মিসইউজও নহয় কাৰণ কি হয় আগতে মই কৈ আছো না ইলেকশনৰ সময়ত বহুত টকা খৰচ কৰা হয় ওকে সো কি হয় যেতিয়া মানুহ যেতিয়া মানে এটা গভৰ্ণমেন্ট যেতিয়া কোলিশন হয় বা মিলি পেলে গভৰ্ণমেন্ট এটা ফৰ্ম কৰে তেতিয়া কি হয় পাব্লিকৰ মানিখিনি কি প্ৰপাৰলি ইউজ হয় মিসইউজ নহয় বেয়াকে ব্যৱহাৰ নহয় ওকে এগেইন আগৰ কেটা আছিল মেৰিটস মানে ভাল কিছু এলায়েন্স গভৰ্ণমেন্ট ফৰ্ম হলে কি ভাল হয় ওকে এতিয়া আমি পঢ়িম কিছুমান ডিমেৰিটসও আছে কিছুমান বেয়া গুণো আছে ওকে সো ডিমেৰিটস কি হল সোৱা এলায়েন্স গভৰ্ণমেন্ট ইজ অলৱেজ ইনষ্টেবল মিন্স কি কৈছে মানে এছামিছত কি কও ইনষ্টেবল প্ৰপাৰ ওয়াৰ্ডটো মই ক'ব মনত পৰা নাই মই তোমালোকক এনে বুজাই দিছো সো ইনষ্টেবল মিন্স কি কৈছে মানে টিকি না থাকে ওকে কিয় না থাকে সোৱা ইনষ্টেবল কিয় হয় যে যেটো দুটা পাৰ্টি থাকে সো মানুহ যেতিয়া বেছি থাকে মানে কি হয় বেলেগ পাৰ্টিছৰ আইডিওলজি প্ৰিন্সিপাল বেলেগ হয় সো তেনেকুৱা সিচুৱেশ্যনত কি হয় দুটা পাৰ্টিৰ মাজত কি সদায় মানে এটা কাজিয়া পেছাল হোৱাৰ এটা সম্ভাৱনা থাকে ওকে হেকাৰণে স্থায়ী নহয় ওকে চিৰস্থায়ী নহব পাৰে নহব বুলি নকওঁ মানে বেছিভাগ চান্সেস কি থাকে যে দুটা পাৰ্টি মানে মিলি পেলাই চলিব নোৱাৰে ওকে সো হেকাৰণে কি এটো হল এটা কোলিশন বা এলায়েন্স গভৰ্ণমেন্টৰ এটা মানে ডাঙৰ বেয়া গুণ ওকে যে এই এলায়েন্স গভৰ্ণমেন্টটো বেছি চিৰস্থায়ী নহয় ওকে যেহেতু বেলেগ পাৰ্টিছৰ বেলেগ থিংকিং থাকে ওকে বেলেগ চিন্তাধাৰা বেলেগ প্ল্যানিং বেলেগ সো এটাই আনটোৰ লগত খাপ খোৱাটো অলপমান কি হয় মানে প্ৰবলেম হৈ যায় বা দিগদাৰ হৈ যায় উইক গভৰ্ণমেন্ট বুলি কোৱা হৈছে উইক গভৰ্ণমেন্ট কিয় কোৱা হৈছে কমজোৰ চৰকাৰ বুলি কোৱা হৈছে কিয় কৈছে সোৱা যে কিছুমান সিচুৱেশ্যনত ওকে এলায়েন্স গভৰ্ণমেন্টে বোল্ড ডিসিশন ল'ব নোৱাৰে ওকে যে বোল্ড ডিসিশন কিয় ল'ব নোৱাৰে কাৰণ হেতু পাৰ্টিকো সুধিব লাগিব নহয় যে এটো কৰিব বিচাৰো কৰিব পাৰো নে নাই ইজন্ট ইট সো তেনেকুৱা কেতিয়াবা এনেকুৱা সিচুৱেশ্যন হয় চৰকাৰক ইমিডিয়েট এটা একচন ল'ব লগা হয় ওকে বোল্ড ডিসিশন এটা ল'ব লাগে কিন্তু এই এলায়েন্স গভৰ্ণমেন্ট হলে হেতু বোল্ড ডিসিশন লোৱাটো সম্ভৱ নহয় কাৰণ এটা পাৰ্টি আন এটা পাৰ্টিৰ কাৰণে ওয়েট কৰিব লাগিব তেওঁকো সুধিব লাগিব তেওঁ ভিউ দিব তাৰ পিছতহে ডিসাইড হ'ব সো এটো এটা টাইম কনজিউমিং হৈ গল ইজন্ট ইট সো হেকাৰণে কি কৈছে উইক গভৰ্ণমেন্ট বুলি কোৱা হৈছে সো third to is a difficulty in adopting any long term scheme so কিছুমান দীঘলীয়া যিবোৰ আসনি থাকে হে আসনিবোৰ লোৱাৰ কাৰণেও অসুবিধা হয় ওকে সো সেম কথা কিয় অসুবিধা হয় কাৰণ সৰকাৰটো নিজে আনসাৰ্টেন ওকে সৰকাৰটো চলিব নে নাই হেতু সদায় এটা ভয় থাকে সো তেনেকুৱা সিচুৱেশ্যনত কি হয় কিছুমান দীঘলীয়া আসনি বা স্কিমছবোৰ কি সৰকাৰে হাতত ল'ব নোৱাৰে ওকে বা লয়ও যদি কি হয় হে স্কিমছবোৰ কি হয় আধাতে গৈ ভাঙি যায় বা নচলা হৈ যায় ambitions of the member parties okay so ambitions bur ki buli koa hoise je alliance government tot ki hoy beleg political parties se ki kore nije ki gutekhini power hatot lobo bisare okay so that means ki kobo paru selfish interest kobo paru that means jio to beleg party thake suppose moi eta party leader aru eta antu party leader beleg ejon so tenuka situation ot ki hobo মই ভাবিম যে মই বেছি ইম্পৰ্টেন্স টু পাও ওকে মই জি বিচাৰিম তাকে হ'ব লাগিব হেতু পাৰ্টিও সেম তেনকাই ভাবিব যে তেওঁ গুটেখিনি পাৱাৰ হাতত লক তেওঁৰ মতে চলিব লাগিব সো এটা নিজৰ এটা সেলফিশ মোটিভ থাকে ওকে সো নিজৰটো নিজে চিন্তা কৰে সেই কাৰণে মানে কি কৈছে যে জিও
পলিটিক্যাল মেম্বার পার্টিজবোৰৰ ওকে পার্টিসৰ যিবোৰ মেম্বাৰ থাকে সেই মেম্বাৰ্ছবোৰৰ কিছু এম্বিশন থাকে এম্বিশন কোনটো কোৱা হৈছে পাৱাৰ হাতত লোৱাটো ওকে সো তাৰ কাৰণেও কি হয় এলায়েন্স গভৰ্ণমেণ্টটো এটা বেয়া গভৰ্ণমেণ্ট বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ মই মোৰ পাৰ্টিৰ কথা চিন্তা কৰি আছো যদিও একেলগে আছো তথাপিও ষ্টিল ওকে নিজৰ পাৰ্টিৰ কথা নিজে চিন্তা কৰা হয় এটা এম্বিশন থাকে নেক্সট কৈছে থ্ৰেট টু নেশ্যনেল ইন্টাৰেষ্ট আমাৰ কি ৰাষ্ট্ৰীয় যেটো ইন্টাৰেষ্ট আছে সেই ইন্টাৰেষ্টৰ এটা কি ভাবুক এটা থ্ৰেট হয় কিয় থ্ৰেট কোৱা হৈছে সোৱা in order to form an alliance government sometimes even parochial and regional consideration as well as some communal forces have to be accommodated and give preferences as a result there is a fear for national interest getting okay so national interest okay so ki koa hoise swa je threat to national interest so suppose ki koa hoise je ketia ba ki hoy alliance government or under okay so ketia ba kisuman enuka decision lobo loga hoy communal force hok okay বা কিছুমান নিজৰ ইম্পৰ্টেন্সৰ কাৰণেও কি হয় কিছুমান এনুকা বস্তু কি তেওঁলোকে প্ৰিফাৰেন্স দিয়ে যিটো আমাৰ দেশৰ কাৰণে হানিকাৰক ওকে সো যিবোৰ আমাৰ দেশৰ কাৰণে এটা বেয়া পৰিগণিত হ'ব পাৰে ওকে যে ন্যাশনাল ইন্টাৰেষ্টৰ কাৰণে এটা থ্ৰেট বুলি জানিও তেওঁলোকে কি কৰে এলায়েন্স গভৰ্ণমেণ্ট বুৰে কেতিয়াবা কি কৰে কিছুমান communal preference কি কৰে তেওঁলোকে communal forces বুৰক তেওঁলোকে কি কৰে ইম্পৰ্টেন্স দিয়ে আৰু সেই কাৰণে কি কৰা হয় যে এলায়েন্স গভৰ্ণমেণ্টক থ্ৰেট বুলি কোৱা হৈছে ওকে নেক্সট হল এক্সপেন্সিভ such alliance government is generally found to be costly affairs so এক ঠাইত যদি আমি চাব যাওঁ যে এলায়েন্স গভৰ্ণমেণ্ট কি কৰে গভৰ্ণমেণ্টৰ পাব্লিক মানিৰ মিসইউজটো যদিও কমাই দিয়ে তথাপিও কি এই পাৰ্টিটো এটা এক্সপেন্সিভ বুলি কোৱা হয় কোলিশন বা এলায়েন্স গভৰ্ণমেণ্টটো এটা এক্সপেন্সিভ গভৰ্ণমেণ্ট বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ পলিটিক্যাল কাৰণ কি হয় সোৱা কোলিশন গভৰ্ণমেণ্টৰ বা এলায়েন্স গভৰ্ণমেণ্টৰ প্ৰত্যেকটো মানুহক স্যাটিসফাইড কৰিব যাওতে কি হয় আলটিমেটলি টকাটো বেছি খৰচ হয় ওকে সো সাপোজ তেওঁ কিবা এটা বিচাৰিছিলে তেওঁকো দিয়া হল মই কিবা এটা বিচাৰিছো মোকো দিয়া হল মোৰ পাৰ্টিসৰ মেম্বাৰক দিয়া হল তেওঁৰ পাৰ্টিসৰ মেম্বাৰক দিয়া হল সো আলটিমেটলি কি হৈ গল খৰচটো আলটিমেটলি গৈ চাবা যে খৰচটো বেছিহে হয় ওকে সো হেকাৰণে কি কৈছে যে কোলিশন গভৰ্ণমেণ্টটো কি এটা এক্সপেন্সিভ গভৰ্ণমেণ্ট হয় যদিও কৈছে যে ইলেকশনৰ সময়ত যদিও টকা অলপ সেভ কৰি দিয়ে পাব্লিক মানি কিন্তু আলটিমেটলি পিছৰ ফালে কি হয় যদি কেনেবাকে তেওঁলোকে যদি ফৰ্ম কৰে গভৰ্ণমেণ্ট তেতিয়ালে গভৰ্ণমেণ্টটো এক্সপেন্সিভ গভৰ্ণমেণ্টটো হ'ব পাৰে নট নেসেসাৰি যে এই ডিমেৰিটছবোৰ প্ৰত্যেকটো এলায়েন্স গভৰ্ণমেণ্টতে থাকিব হেনুকা কথা নহয় তথাপিও এটো এটা এক্সপেন্সিভ হয় ওকে সো এইখিনি কিছুমান পইণ্ট আছিলে তো এইখিনি আশা কৰিছো তোমালোকে বুজি পাইছা যদি কিবা তোমালোকৰ বুজাত অসুবিধা হৈছে তেতিয়াহলে তোমালোকে মোক কমেন্ট কৰিবা মই যিমানটো পাৰো মই ট্ৰাই কৰিম তোমালোকৰ ডাউটছবোৰ মই ক্লিয়াৰ কৰিম ওকে সো থ্যাংক ইউ